মই জ্ঞানপীঠ মহাবিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰীত কাম কৰি অৱসৰ গ্ৰহণ কৰিছোঁ আৰু বাক্সা জিলাৰ ISRৰ পৃষ্ঠপোষকতাত আজি আমাক সমূহীয়াভাৱে বিদায় সম্বৰ্ধনা জনাইছে। অতি আনন্দিত হৈছোঁ আৰু আমি দীঘলীয়া সময় ভেঞ্চাৰত কটাইছিলোঁ। তাৰপিছত হৈ যোৱাৰ পিছত ৰিটায়াৰমেণ্ট ল'লোঁ আৰু এনেকুৱা ধৰণৰ সম্বৰ্ধনা আগে পিছে কোনোবাই পাইছিল নে নাই নাজানো। আজি এই বিদায় সম্ভাষাত আমি নথৈ আনন্দিত হৈছোঁ। ছাৰ লগতে বাস্কা ডিষ্ট্ৰিক্ট কাউন্সিলৰ তেখেতসকলে যাতে কুশলে থাকক, ভৱিষ্যতে ইয়াতকৈ ভাল উদ্যোগ লৈ কাম কৰিব পৰা হওক, তাৰেই বাঞ্ছা কৰিছোঁ। পেঞ্চনৰ ক্ষেত্ৰত হয়, আগে পিছে আমি যিখিনি মানুহ পেঞ্চন লৈ যোৱা পাইছোঁ, আমাৰ ছিনিয়ৰবিলাকে পাইছে। তেওঁলোকে অফিচৰ ৰঙা ফিটাৰ মেট পাছত বহুত হাবাথুৰি খাইছে, আমি দেখিছোঁ। কিন্তু আমাৰ ছাৰে এইখিনি ইনিচিয়েটিভ লৈ আমাক যে অতি সোনকালে মানে একদম মাহৰ মূৰতে আজিৰ তাৰিখতে দি দিলে আমাৰ প্ৰাপ্য কাগজখিনি, ইয়াৰ পৰা আমি যিখিনি উপকৃত হ'ম এইখিনি ভাবিব নোৱাৰা ধৰণৰ। গতিকে ভৱিষ্যতে যাতে কোনো চাকৰিয়ালে এনেকুৱা ধৰণৰ হাৰাশাস্তি খাব নালাগে, আমাৰ নিচিনাকৈ এনেকুৱাকৈ সম্বৰ্ধিত হৈ এটা সুখী সুখী মন লৈ ঘৰলৈ উভতি যায়, তাৰে আশা ৰাখিছোঁ। বাস্কাৰ ISRে সেইটো প্ৰশংসনীয় আৰু আদৰণীয়। আমাক যি হিচাপে ফুলাম গামোচাৰে শিক্ষক হিচাপে আমাৰ শিক্ষকৰ সন্মান ৰক্ষা কৰিছে, মনত আনন্দেৰে আমি ঘৰলৈ যাব পাৰিছোঁ। তেখেতে পেঞ্চনৰ পেপাৰ সকলোৰে হাতত দিছে, এইখিনি বৰ প্ৰশংসনীয়। ভৱিষ্যতৰ কৰ্মচাৰীসকলেও এনেকৈ আনন্দ লৈ ঘৰলৈ উভতি যাব। তেখেতে অহা 30 তাৰিখৰ পৰা আজিতকৈ বেছি কাম কৰিব বুলি কথা দিছে আমাৰ আগত। গতিকে এইমতে কাম হৈ যাওক আৰু এই কামখিনি সুকলমে হোৱাৰ কাৰণে আমি শিক্ষক সমাজে শুভকামনা জনাইছোঁ আৰু আমি অতি সন্তুষ্ট এইটো কামত। শিক্ষয়িত্ৰীয়ে মানে অৱসৰ গ্ৰহণ কৰিলে আৰু আজি আমি প্ৰভিজনেল পেঞ্চন GIS DCRG আৰু লিভ চেলাৰীখিনিৰ কাম আজি যিখিনি দিব পাৰোঁ সেইখিনি আজি দিলোঁ আৰু পৰৱৰ্তী মাহতো আমি যিখিনি ৰিটায়াৰ হ'ব আমি মাহৰ লাষ্টৰ দিনা, সেইদিনা যদি বন্ধও থাকে তাৰ পিছদিনা আমি দিয়াৰ ব্যৱস্থা কৰিম। এইটো এটা মানে মই আহি এটা নতুন এটা পদক্ষেপ লৈছোঁ। এইটো মানে কি হয়, আমাৰ কামবিলাক কেতিয়াবা ডকুমেণ্টছৰ অকণমান প্ৰব্লেম থাকিলে অকণমান দেৰি হয়, কিন্তু সেইটো আমি নোহোৱাৰ চেষ্টা কৰিম। যাতে মই অল হেডলৈ লেটাৰো দিম যে যাতে 6 মাহ আগতে তেওঁলোকে পেঞ্চন পেপাৰখিনি ক্লিয়াৰ কৰে আৰু আমাৰ অফিচতো মই এইটো ইনষ্ট্ৰাকশ্যন দিম যাতে যিমান সোনকালে পাৰোঁ পেঞ্চনাৰে যাতে কষ্ট পাব লগা নহয়, সেইটো আমি সদায় সেইটো প্ৰায়ৰিটি আমাৰ প্ৰথম থাকিব। এতিয়া যাতে কিবা প্ৰব্লেম থাকিলেও হেডক আমি জনাম, সেই হেডে ডকুমেণ্টছ জমা দিব লাগিব থ্ৰু কেৰাণী, আৰু এনেকেই মানে আগন্তুক সময়বিলাকত আমি যাতে নিৰ্দিষ্ট সময়ত দিব পাৰোঁ সেইটো মানে সচেতন থাকিম। মুখ্যমন্ত্ৰীয়ে হেঁচা প্ৰয়োগ কৰিছে সেইটোতো ডেফিনেটলি কথা। এগৰাকী শিক্ষক বা এগৰাকী শিক্ষয়িত্ৰীয়ে 30 বছৰ 35 বছৰ 20 বছৰ চাকৰি কৰাৰ পিছত যদি পেঞ্চনৰ পেপাৰৰ কাৰণে দৌৰি থাকিব লগা হয়, সেইটো বেয়া কথা আমাৰ কাৰণে। গতিকে আমি এইটো মাইণ্ডছেট চেঞ্জ কৰিব লাগে আৰু এটা নতুন বাৰ্তা দিব লাগে যে আমি পেঞ্চন পেপাৰ মানে সময়মতেও দিব পাৰিম আৰু আজি দিয়াইছোঁ আমি। আজি আমাৰ টোটেল 16 গৰাকী আছিল, তাৰে 11 গৰাকী কমপ্লিট হ'ল আৰু 2-3টা ফাইলৰ অলপ প্ৰব্লেম আছে। কালিৰ ভিতৰত মানে সেইখিনি হৈ যাব, 2 তাৰিখৰ ভিতৰত। মুকলিভাৱে আজি গোটেইবিলাকক নিমন্ত্ৰণ দিছে আজি মুকলিভাৱে দিছোঁ, গোটেইখিনি সেইকাৰণে আহিছিল। হয়তো 2টা ফাইল বাকী আছিল, সেইখিনি আমি জনাবই লাগিব। তেওঁলোকে সম্বৰ্ধনাৰ পাত্ৰ, কাৰণ শিক্ষক এগৰাকীয়ে 30 বছৰ 32 বছৰ চাকৰি কৰাৰ পিছত তেওঁ একো ৰিকগনিশ্যন নাপায় আৰু পেঞ্চন পেপাৰৰ কাৰণে দৌৰি থাকিব লগা হয়। এইটো যাতে নহয়, মই এটা নতুন মেছেজ দিব বিচাৰিছোঁ যে ময়ো মানে নেক্সট মাহৰ পৰা এইটো এটা মানে ভাল পদক্ষেপ লৈ মানে মাহৰ লাষ্টত মানে কৰামেই। আৰু এইটো ক্ষেত্ৰত মোক সহায় কৰিছে বাক্সা ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিল। তেওঁলোকে মানে ডে 1ৰ পৰা মোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু তেওঁলোকক মই বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকে মোক হেল্প কৰাৰ কাৰণে। আমাৰ আছে বাক্সা ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিলৰ বিষয়ববীয়াসকলো আছে আৰু তেওঁলোকৰ ছাপোৰ্ট, তেওঁলোকৰ হেল্প নোহোৱাকৈ মই আজি এইটো কৰিব নোৱাৰিলোঁহেঁতেন। তেওঁলোকৰ লগত মই সদায় মানে এইটো লৈ কথা পাতোঁ যে আমি পেঞ্চনাৰখিনিক কেনেকৈ মানে হেল্প কৰিব পাৰোঁ। শিক্ষাৰ ক্ষেত্ৰতো আজি যথেষ্ট ৰিজাল্টটো আজি বহুত ভাল হৈছে। মই নিজেও হেপী, কাৰণ কলা শাখাত আমাৰ ডিষ্ট্ৰিক্টে প্ৰথম কৰিছে, বিজ্ঞান শাখাত 3rd আৰু কমাৰ্চত 2nd। গতিকে এইটো কণ্টিনিউ যাতে হৈ থাকে, এইটো ধাৰা যাতে অক্ষুণ্ণ থাকে, মই শিক্ষাগুৰুসকললৈ আপোনালোকৰ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছোঁ।
আৰু আগন্তুক দিনত যাতে এইটো ধাৰাৰ অক্ষুণ্ণ ৰাখিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম। আৰু মই ষ্ট্ৰং একাডেমিক কাউন্সিল অলৰেডি গঠন কৰিছোঁ আৰু অহা 17 তাৰিখত ইয়াৰ মানে কাৰ্যভাৰ গ্ৰহণ কৰা হ'ব আৰু বহুত নতুন নতুন ইনিচিয়েটিভ ল'ব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।